বৰপেটাত আৰম্ভ হ'ল দৌল উৎসৱ আৰু বৰপেটাৰ পৰিৱেশ দেখুৱাইছোঁ বৰপেটা সত্ৰৰ পৰিৱেশ এয়া অতি সুন্দৰ পৰিৱেশ লোকে লোকাৰণ্য হৈ পৰিছে বৰপেটা সত্ৰ আৰু এয়া ফানুচ উৰুৱাবলৈ ওলাইছে মোৰ লগত আছে বৰপেটা সত্ৰৰে এগৰাকী সত্ৰবাসী মহানন্দ পাঠক তেওঁৰ পৰা জানিম আজিৰ পৰা আৰম্ভ হ'ল বৰপেটা সত্ৰত যি দৌল উৎসৱ বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ দৌল কি ক'ব বৰপেটাৰ দৌল উৎসৱ হৈছে বৰপেটাবাসীৰ এটা প্ৰাণৰ উৎসৱ আৰু এইটো আমাৰ এটা বৰপেটাবাসীৰ এটা স্বাভিমানৰ উৎসৱ বৰপেটাবাসীৰ এই যিটো হোলী গীতটো আমাৰ স্বাভিমান বুলি আমি ভাবোঁ আৰু আজিৰে পৰা এই শ্ৰী শ্ৰী কৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱ আৰম্ভ হৈছে আজিৰ পৰা 5 দিন জুৰি আমাৰ এই বৰপেটা সত্ৰত দৌল মহোৎসৱ চলিব আজি আমাৰ গৌণ যাত্ৰা বনোৎসৱ বুলিও কয় আৰু কালিৰ পৰা 3 দিন ভৰদেউল হ'ব তাৰপিছত আজি কি কৰা হ'ল আজি হ'ল আমাৰ আবেলি দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰ গোসাঁইক সত্ৰৰ মণিকূট গৃহৰ পৰা উলিয়াই অনা হৈছে ইয়াৰ আগতে আমাৰ দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰ গোসাঁই সত্ৰৰ কীৰ্তন ঘৰৰ লগত সংলগ্ন মণিকূট গৃহত থাকে এই মণিকূট গৃহৰ পৰা আমাৰ মানে ঢুলীয়া গায়ন বায়ন সমন্বিতে ভকত প্ৰাণ ৰাইজে দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰ গোসাঁইক সত্ৰৰ মণিকূট গৃহৰ পৰা উলিয়াই আনিছে আনি মঠৰ চোতালত বৰ শৰাই এখনৰ ওপৰত ৰাখি তাত পূজাৰীয়ে নিত্য নৈমিত্তিক কৰ্মখিনি সমাপন কৰিছে আৰু সন্ধিয়াৰ লগে লগে এই দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰ গোসাঁইক টুপৰ চোতালত যি মেজি এই মেজিটো হৈছে নল ইকৰা খাগুৰি ৰাইজে আগবঢ়াই এটা ডাঙৰ বৃহৎ আকাৰৰ এটা মেজি তৈয়াৰ কৰে আৰু এই মেজিৰ জুই চাৰিওফালে আমাৰ দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰ গোসাঁই 7 পাক ঘূৰাই যোগমোহন গৃহত দুয়ো গোসাঁইক আমাৰ আৰোহণ কৰাইছে আৰু নিশা নক্ষত্ৰৰ গণনা অনুসাৰে দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰ গোসাঁইক দৌলত তোলোৱা হ'ব লোকে লোকাৰণ্য হৈ পৰিছে বৰপেটা সত্ৰ আজি লোকে লোকাৰণ্য বৰপেটা দৌল মানে বৰপেটা সত্ৰৰ লোকে লোকাৰণ্য বৰপেটাবাসীৰ এইটো এটা প্ৰাণৰ উৎসৱ মই আগতে ক'লোৱেই যে এই প্ৰাণৰ উৎসৱত অকল বৰপেটাবাসীয়ে নহয় দূৰ দূৰণিৰ পৰাও ভকত আহি আইসকল আহি বহুত দৰ্শনাৰ্থী আহি ইয়াতে ভৰি পৰিছে এই 4 দিন উদুলি মুদুলি হৈ পৰিব আমাৰ এই আটাইকেইদিন উদুলি মুদুলি হ'ব আৰু শেষৰ দিন আহুৰিৰ দিনাখন সকলোৱে ৰঙে ৰঙে একাকাৰ হৈ ৰং খেলিব হোলী খেলিব ফাকু খেলিব বাইদেউ কি ক'ব আজি দৌল উৎসৱত আহিছে প্ৰথমবাৰ আহিছোঁ আজি আহিছে মই মানে গুৱাহাটীৰ পৰা আজি বহুত ভাল লাগিছে আগতে মানে এনেকুৱা পৰিৱেশ দেখাই নাই অহাই নাছিলোঁ আজি আহি বহুত ভাল লাগিছে আৰু আগলৈকো আহিম বুলি আশা ৰাখিছোঁ কেনেকুৱা পৰিৱেশ বহুত ভাল লাগিছে বহুত ইমান মানুহৰ সমাগম জনসমাগম বহুত ভাল লাগিছে দেখি আৰু পিছলৈ আহিব মানে চেষ্টা কৰিম আৰু আহিব সুশৃংখল পৰিৱেশ বহুত পৰিপাটি আছে নিয়মানুৱৰ্তিতা আছে সেইখিনি দেখি বহুত ভাল লাগিছে নিশ্চয়কৈ লোক আহিছে যথেষ্ট লোক আহিছে আৰু মই দেখুৱাইছোঁ এয়া বৰপেটাৰ যি বিখ্যাত ফানুচ ৰেডি প্ৰস্তুত কৰি থকা হৈছে অলপ পাছতে ফানুচ উৰাব আৰু এগৰাকী বৰপেটাবাসী আছে মই বৰপেটাবাসী এগৰাকী আছে তেওঁৰ লগত কিছু কথা পাতিম কি ক'ব আজি দৌলৰ এইটো এটা ৰঙৰ উৎসৱ বৰপেটাবাসীৰ কাৰণে এইটো ৰঙৰ উৎসৱ বৰপেটাবাসী নহয় আচলতে গোটেই অসমৰ কাৰণে ভাৰতবৰ্ষৰ কাৰণে এইটো ৰঙৰ উৎসৱ আৰু শ্ৰীমন্ত মাধৱদেৱ বা আমাৰ মথুৰদাস বুঢ়াতাই বৰপেটাতে ৰঙৰ উৎসৱৰ প্ৰচলন কৰিছিল ৰঙে ৰঙে একাকাৰ আমাৰ বৰপেটাবাসীৰ ৰাইজৰ মন এতিয়া কৃষ্ণ প্ৰেমত বিভোৰ হৈ থাকে আমি ৰঙে ৰঙে ৰং খেলি আমি প্ৰত্যেককে আচলতে এই সময়ত আন্তৰিকতাৰে আগুৱাই লওঁ আৰু আমাৰ ইয়াত কোনো অসমৰ যদি বা ভাৰতবৰ্ষৰ অন্য ঠাইৰ পৰা যদি কোনো লোকে আমাৰ দৌল উৎসৱ যিটো বৰপেটাৰ দৌল যাত্ৰা বুলি কয় এই উৎসৱ চাবলৈ আহে তেতিয়াহ'লে কোনো কাৰণতে ইয়াতে বিঘ্নিত নহয় আমি ৰাইজে তেওঁলোকক থকা খোৱাৰ ইত্যাদি গাড়ী পাৰ্কিঙৰ ইত্যাদি সুবিধা কৰি দিওঁ আৰু আজিৰ তাৰিখত মই আহ্বান জনাইছোঁ গোটেই ভক্তপ্ৰাণ ৰাইজ বৰপেটালৈ আহক ৰঙৰ উৎসৱ চাওক আৰু কৃষ্ণ প্ৰেমত বিভোৰ হওক পৃথিৱীখন ফলে ফুলে জাতিষ্কাৰ কৰক আন্তৰিকতাৰে সকলো মানুহে চলক ভাতৃত্ব প্ৰেম বজাই ৰাখক ধন্যবাদ মই দেখুৱাইছোঁ এয়া যি ফানুচ উৰাব ঠিক তেনেধৰণে আজি যি বৰপেটা সত্ৰৰ বনোৎসৱ আৰম্ভ হৈছে প্ৰথমতে গোসাঁইক সত্ৰৰ ভিতৰৰ পৰা 2জনা গোসাঁইক সত্ৰৰ ভিতৰৰ পৰা উলিয়াই অনা হৈছে এখন যি বৰ শৰাইত সজাই ৰখা হৈছিল তাৰপিছতে গোসাঁইক টুপৰ চোতালত মেজি জ্বলাই 7 পাককৈ ঘূৰোৱা হৈছে 7 পাক ঘূৰোৱাৰ পাছত গোসাঁইক
জগমিহন গৃহত ৰখা হৈছে আৰু এয়া দৃশ্য দেখুৱাইছে ফানুচ মৰা কিছু সময় এয়া ফানুচৰ দৃশ্য মই দেখুৱাইছোঁ ফানুচ উৰুৱাইছে এনেধৰণে প্ৰতি বছৰে ফানুচ উৰুৱাই আৰু ঠিক তেনেধৰণে বৰপেটা যি সত্ৰত ফানুচৰ লগতে আতচবাজি প্ৰদৰ্শন কৰা হয় এনেদৰে আতচবাজি প্ৰদৰ্শন কৰিছে আৰু বৰপেটা সত্ৰত আজি লোকে লোকাৰণ্য হৈ পৰিছে এই পাঁচদিনীয়া যিহেতুকে দৌল উৎসৱত এনেধৰণে লোক আহিব আৰু আনন্দ উপভোগ কৰিব এয়া হৈছে বৰপেটা সত্ৰৰ দৃশ্য আৰু এনেধৰণে বৰপেটা সত্ৰত যি দৌল উৎসৱ এনেধৰণে বৰপেটা সত্ৰত দৌল উৎসৱ পালন কৰা হৈছে আৰু আজিৰ প্ৰথমটো দিন আৰু আজিৰ পৰাই আৰম্ভ হৈছে বৰপেটা সত্ৰত দৌল উৎসৱ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ